তেজপুৰ চহৰত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। শোণিতপুৰ জিলা প্ৰশাসনে আজি তেজপুৰ চহৰৰ কাষেদি পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰুৱা গোটলঙত অবৈধভাৱে নিৰ্মাণ কৰা এটা বৰফ ফেক্টৰী এখন চিকিৎসকৰ চেম্বাৰৰ ওপৰত চলাই এই উচ্ছেদ অভিযান। আৰক্ষী, শোণিতপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ আৰু সদৰ ৰাজচক্ৰ বিষয়াৰ উপস্থিতিত চলাই এই অভিযান। ধৰণৰ কাৰ্য চলি আছিলে আৰু আমি 2017 চনতে তেখেতৰ এই মানি আইচ ফেক্টৰীৰ ওপৰত আমি ৰিন'ভেশ্যনৰ নতুন দিছিলোঁ। আপোনালোকে ইয়াত ঘৰ বনাব নোৱাৰিব, কিন্তু আমাৰ যিখন তেখেতৰ জাননী আছিল, জাননী চেষ্টা কৰিছে তেওঁ যোনজন নতুন ইয়াত বিল্ডিং বনালে, ফেক্টৰী বনালে। তাৰপিছত আমি নটিচ দিয়াৰ পিছত আমি জাননী দিয়াৰ পিছত তেওঁলোকে হাইকোৰ্ট কৰিলে। 18 চনতে এইটো আমি ভঙা অৰ্ডাৰ আছিলোঁ, আমি আহিছিলোঁ, কিন্তু কিবা কাৰণত মাননীয় উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিলে। য'ত সেই স্থগিতাদেশটো যোৱা 27 তাৰিখে মাৰ্চত এইটো উঠাই ল'লে। উঠাই লোৱাৰ পিছত আমাৰ যিটো জাননী আছিল ভঙাৰ, ডিভলিউশ্যনৰ ভঙাৰ জাননীটো আমাৰ ব্যাহত থাকিল। পুৱা বুলডোজাৰেৰে বহুদিন ধৰি মাজৰুল ইছলাম নামৰ এজন লোকে অবৈধ বেদখল কৰা চৰকাৰী মাটিত নিজৰ মাহী আইচ ফেক্টৰী নামৰ এটা বৰফ ফেক্টৰী খুলি ব্যৱসায় চলাই আছিল। হাইকোৰ্টৰ পৰা এখন ষ্টে অৰ্ডাৰ হৈ থাকোঁতে যোনটো নটিচ দিছিলে সেই নটিচখন এতিয়া ৰখাই দিলে। কিন্তু এতিয়া হাইকোৰ্টৰ পৰা ফাইনেলি আমাৰ যোনটো অৰ্ডাৰ আহিলে তাত এইটো কোৱা হ'ল যে তেওঁ যদি মাটিটো যদি ৰিক্লাছিফাই কৰিব পাৰে, মানে বাওতলী মাটিৰ পৰা কমাৰ্চিয়েললৈকে, তেতিয়া আমি মানে ধৰি লওক যোনখন আমাৰ কমিটি আছে, কমিটিখনে ডিচিশ্যন ল'বলৈ আমাক কোৱা হ'ল। আৰু পিছত দেখা গ'ল যে যিহেতু মাটিটো আমাৰ মৰাবাৰী নৈ কাষৰ মাটি হয়, আমি কোনো ধৰণৰ আমি ৰিক্লাছিফাই এলাউ নকৰোঁ। আৰু সেইকাৰণে আমি তেওঁ যোনটো আবেদন কৰিছিলে ৰিক্লাছিফিকেশ্যনৰ কাৰণে আমি এইটো ৰিজেক্ট কৰিলোঁ। ৰিজেক্ট কৰাৰ পিছত TDA যোনটো নটিচ 2018 চনৰ নটিচ আছিলে, এভিকশ্যন নটিচ, সেই নটিচখন আজি ইমপ্লিমেণ্ট কৰা হৈছে। হাইকোৰ্টে অৰ্ডাৰ ইমপ্লিমেণ্ট কৰিছে নহয় জানো? হাইকোৰ্টে কৈছিলে যে মাটিটো যদি ৰিক্লাছিফাই কৰিব পাৰে দেন কৰক, আৰু যদি নোৱাৰে দেনটো আমি ৰিজেক্টে কৰিম। আৰু তেওঁ যোনখন পেটিশ্যন তেওঁ দিছিলে হাইকোৰ্টত, সেইখন ডিছমিছ কৰা হৈছে। ডিছমিছ কৰাৰ পিছত আজি TDA সেইকাৰণে সেই 2018 চনৰ যোনখন এভিকশ্যন নটিচ আছিলে সেইখন আজি তেওঁ কৰিছে। এই বিষয়ে 2018 চনতেই জাননী দিয়া হৈছিল। প্ৰশাসনে এখন চিকিৎসকৰ চেম্বাৰটো চলাই এই উচ্ছেদ অভিযান। তেজপুৰৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট, এনিফাৰো 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।